লাগিছে। ভাল শিক্ষাগুৰুসকলক মই নমস্কাৰ জনালোঁ, সেৱা জনালোঁ আৰু মই চৰকাৰক মই ধন্যবাদ। এনেকুৱা অৱস্থাত মোক চৰকাৰে সহায় কৰিলে যেন এটা সুবিধা পাইছোঁ। মই প্ৰথমতে ভবা নাছিলোঁ এনেকুৱা যে হ'ব। তাৰপিছত কালি 1টা বজাত ৰিজাল্ট দিছে, তেতিয়া গম পাইছোঁ ভাল হৈছে। লিখা লোৱাটো সহায় কৰিছে মোক, কিন্তু নামটো আচুৰ্য বৰপাত্ৰ, সিও সহায় কৰিছে। সি 8ত পঢ়া আছিলে, সি যথেষ্ট সহায় কৰিছে। কিন্তু মই ভবা নাছিলোঁ যে ল'ৰাটোক শিক্ষিত কৰিম, বিশেষতঃ অন্ধ ল'ৰা এটাক কেনেদৰে তাক সহায় কৰিম। 2016 চনত ব্ৰেইনৰ অপাৰেশ্যন কৰিলোঁ। চৰকাৰে যিটো ষ্টেপ লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি স্বচ্ছ আৰু নিকামূলকভাৱে নিযুক্তি হৈছে, সঁচাকৈ আমি আমাৰ নিচিনা দৰিদ্ৰ পৰিয়ালে তেখেতক ইয়াৰ মিডিয়াৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া লিখিত পৰীক্ষাত পাছ কৰিছে। ইয়াৰ এটাই কথা ভাল, ইয়াৰ মেমৰিটো ডক্টৰেও কৈছিলে যে ইয়াক যিটো কথা শিকোৱা যায় কথাটো মনত ৰাখে। আমি খুবেই আনন্দিত হৈছোঁ। চৰকাৰে ইমান ধুনীয়া, হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান ধুনীয়া পদক্ষেপ এটা লৈছে। এটা দুখ আছে, সি যে তেনেকুৱা তাৰ জন্মগত নাছিলে, তাৰপিছত যে তেনেকুৱা হ'ল, সেইটো দুখ আছে আমাৰ। মই এটাই দিছিলোঁ, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ছায়েন্স, সেইটোৱে দিছিলোঁ। তাৰপিছত বাকীকেইটাও কৈছিলে দিবলৈ, মই মনে মনে ফৰ্ম ফিল আপে কৰা নাছিলোঁ। তাৰপিছতে এইটো দিলোঁ। তাৰপিছতে ভবা নাছিলোঁ পাম বুলি, কিন্তু ইমান সুন্দৰভাৱে এইটো ভাল লাগিছে যে আজিকালি ইমান স্বচ্ছ নিকাভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনটো পদক্ষেপ লৈছে, সেইখিনি মেধাৱী ল'ৰা ছোৱালী প্ৰকৃততে পাবলগীয়া, আৰু এইবছৰো যাতে ফাইনেলটোলৈকেও নামটো আহক সেইটোও ভাবিছোঁ। মই হায়াৰ ছেকেণ্ডাৰী লেভেলতো পাইছোঁ আৰু ডিগ্ৰী উইথ কম্পিউটাৰত পাইছোঁ গ্ৰেজুৱেট লেভেলত। মোৰ নাম ফাৰনাজ আখতাৰ। বহুত সুখী, আৰু এই ক্ষেত্ৰত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা প্ৰচেষ্টাৰ বাবে, হয়তো কোনো আগতে এনেকুৱা কোনো ৰাজ্যতে হোৱা নাছিল এনেকুৱা নিযুক্তি প্ৰক্ৰিয়া, স্বচ্ছ আৰু নিকা। গতিকে বহুত বহুত ধন্যবাদ।